মোৰ চেনেলৰ অন্য এটি গ্ৰন্থপাঠ ভিডিঅ'লৈ মোৰ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকলক পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে কৌশিক নন্দন বৰুৱাৰ জনপ্ৰিয় সৰাফুল নামৰ গ্ৰন্থখনৰ পৰা মই 14টা খণ্ড আপোনালোকৰ বাবে আগবঢ়াই দিছিলোঁ আৰু সেই খণ্ডকেইটাৰ ভিডিঅ'কেইটাত আপোনাসৱে যথেষ্ট মৰম দেখুৱাইছে। তাৰ বাবে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ অনাগত ভিডিঅ'সমূহতো আপোনাসৱে তেনেদৰেই মোক মৰম আৰু অনুপ্ৰাণিত কৰি যাব। তেন্তে আহক আজি 15তম খণ্ডৰ মাজলৈ আগবাঢ়োঁ, য'ত আছে কেইবাটাও সুন্দৰ সুন্দৰ মন চুই যোৱা শিৰোনাম। তেন্তে পলম নকৰি আজিৰ প্ৰথমটো শিৰোনামৰ মাজলৈ আহিছোঁ, যাৰ নাম হৈছে বিশেষ মানুহবোৰ। কিছুমান মানুহ সদায় বিশেষ। কি খবৰ বুলি সোধাজনতকৈ মন বেয়া নেকি বুলি সোধাজন সদায় বিশেষ। কিবা হ'লে মোক ক'বা বুলি কোৱাজনতকৈ কি হৈছে মোক কোৱা বুলি কোৱাজন সদায় বিশেষ। ষ্টেটাছত দুষাৰি লিখাৰ পাছত ভাল লিখিছা, ময়ো দিম দেই বুলি কোৱাজনতকৈ ঠিকে আছানে তুমি বুলি সোধাজন সদায় বিশেষ। মেছেজত ভালে থাকা বুলি বুজোৱাজনতকৈ ফোন কৰোঁনে বুলি সোধাজন সদায় বিশেষ। ষ্টেটাছ আৰু ষ্টৰিটো সকলোৱে দিয়ে, কিন্তু জন্মদিনত ফোন এটা কৰাজন সদায় বিশেষ। ভুল বুজা মানুহটো হাজাৰ আছে, কিন্তু মন বুজাজন সদায় বিশেষ। মনটো জোনাক হৈ থাকে এই বিশেষ মানুহবোৰৰ বাবে। দিনটোত চাগে আজি আপুনি বহুতকে লগ পাইছে, কিন্তু ওপৰৰ কথাখিনি পঢ়োঁতে যাৰ মুখ মনলৈ আহিছে তেওঁ আপোনাৰ বাবে সদায় বিশেষ। এনেইতো আপুনি ধুনীয়াই, কিন্তু এতিয়া মুখত যিটো হাঁহি জিলিঙি আছে সেইটো সদায় বিশেষ। এইদৰে হাঁহি থাকক সদায়। এতিয়া আহিছোঁ আজিৰ দ্বিতীয়টো শিৰোনামৰ মাজলৈ, যাৰ নাম হৈছে কেতিয়াবা একোৱেই ভাল নালাগে। কেতিয়াবা একোৱেই ভাল নালাগে। প্ৰিয় গীতৰ সুৰবোৰো আমনি লাগে। শব্দবোৰেও লুকা-ভাকু খেলে। হুমুনিয়াহবোৰে যন্ত্ৰণাৰ ওচৰত নিলাজভাৱে নিলাম কৰি থাকে অনুভৱবোৰক। চকুপানীৰ পুখুৰীটোত সপোনবোৰ কক-বকাই থাকে। কেতিয়াবা জোনাকেও চকুত ধৰে, বৰষুণৰ শব্দও বুকুত বাজে। কেতিয়াবা ফুলবোৰেও যেন ঠাট্টা কৰে। একো ভাল নালাগে। প্ৰিয় উপন্যাসখনো বিৰক্তি লাগে। এনে লাগে যেন এসোপামান এন্ধাৰেৰে এটা মোনা চিলাই তাৰ ভিতৰত উশাহ হেৰাই যোৱাকৈ সোমাই যাম। কেতিয়াবা প্ৰত্যাশাবোৰক অৱহেলাই ঠেকিচি থাকে। বৰ্তমানটোক হানি খুচি মাৰে স্মৃতিবোৰে। ওলাই আহিব খুজিও ওলাই আহিব নোৱাৰি। আচলতে মন নাযায়। নিজৰ অস্তিত্ব হেৰুৱাই দি নিজক পুতৌ কৰিবৰ মন নাযায়। নিসংগতাবোৰক প্ৰত্যাহ্বান জনাই নিজক একেবাৰে আঁতৰাই পঠাবৰ মন যায় কেতিয়াবা। একো ভাল নালাগে। কেতিয়াবা জোনেও পোহৰ বিচাৰে। কেতিয়াবা নদীৰো পিয়াহ লাগে। কাৰণ সকলো জিলিকাব পাৰিলেও চাকিয়ে কেতিয়াবা নিজৰ তলৰ এন্ধাৰখিনিত পোহৰ সিঁচিব নোৱাৰে। সঁচাকৈ কেতিয়াবা একো কাৰণ নোহোৱাকৈয়ে মনটো বেয়া লাগে। আপোনালোকৰো নিশ্চয় তেনেকুৱা হয়, মোৰ কিন্তু প্ৰায়ে হয়। কিন্তু এই বেয়া লগা সময়বোৰক আমি আমাৰ কৰ্তব্য আৰু আমাৰ ওপৰত থকা আত্মবিশ্বাসেৰে ভাল লগা সময়লৈ পৰিৱৰ্তিত কৰিব লাগিব, নহয়নে? বাৰু যি নহওক, আজিৰ তৃতীয়টো শিৰোনামৰ মাজলৈ যাওঁ, যাৰ নাম হৈছে নিজক ভাল পায়নে আপুনি? আপুনি নিজক ভাল পায়নে? কিমান দিন হ'ল বাৰু আইনাখনৰ সন্মুখত ৰৈ নিজৰ মুখলৈ চাই এটা হাঁহি নমৰা? কিমান দিন হ'ল বাৰু নিজে ভাল পোৱা কিবা এটা কাম বেলেগৰ কথা নভবাকৈ নকৰা? কিমান দিন হ'ল বাৰু নিজৰ লগত কথা নপতা? কিমান দিন হ'ল পৃথিৱীক সুখী কৰিবলৈ গৈ নিজক এৰি থৈ অহা? জানো, উত্তৰ চাগে আপোনাৰো নাই। সমস্যাবোৰতো তাতেই। আমি নিজকে সদায় আনৰ চকুৰে চাওঁ। নিজক সদায় আনৰ মতামতেৰে জোখোঁ। হয়, কেতিয়াবা নিজৰ ভুলটো নেদেখিলে আনে দেখাই দিলে
মানি লোৱাটো ভাল কথা, কিন্তু সেইটোকে কৰিবলৈ গৈ নিজৰ ভাল লগা বেয়া লগা সকলো আনৰ হাতত তুলি দিয়াটো কেনেধৰণৰ কথা? এই যে আনে মোৰ কথা কি কয়, কি ভাবে, এইবোৰে আমাৰ মনত অনবৰতে পাকঘূৰণি খাই থাকে, তাৰ কাৰণটো কি? কিয় আমি ভাল বুলি আমাক আনে ক'লেহে বিশ্বাস কৰোঁ? কিয় আনে অলপ কিবা এটা টানকৈ ক'লেই আমি নিজকে দোষ জাপিবলৈ লাগি যাওঁ? অজানিতেই আমি সকলোৱে নিজৰ মনৰ লেকামডাল আনক দি দিয়া নাইনে? নিদিব, কেতিয়াও নিদিব। সমালোচনা গ্ৰহণ কৰক, ভুল হ'লে শুধৰণিও কৰক, কিন্তু আপোনাৰ পৰা আপোনাক আঁতৰাই নিবলৈ কাকোকে অধিকাৰ নিদিব। লাগিলে সেয়া পৰিয়াল, প্ৰেম নাইবা বন্ধু যিয়ে নহওক। প্ৰথমে আপুনি নিজে আপোনাৰ বাবে বিশেষ হওক। অহংকাৰী নোহোৱাকৈও নিজক ভাল পাব পাৰি, গতিকে নিজে নিজক ভাল পাওক, নিজে নিজক মূল্য দিয়ক। সৃষ্টিকৰ্তাৰ শ্ৰেষ্ঠ সৃষ্টি আপুনি, কিয় আনক অধিকাৰ দিব আপোনাক ভাল বেয়াৰ তোলাচনীৰে জোখাৰ? কাঢ়ি লওক সেই অধিকাৰ, কৰি যাওক আনৰ ক্ষতি নোহোৱাকৈ আপোনাৰ প্ৰিয় কামবোৰ। বাকী বেলেগৰ কথালৈ বাদ দিয়ক, তেতিয়া চাব কোনেও আপোনাক আঘাত কৰিব নোৱাৰে। পৃথিৱীৰ কোনো বেয়া লগাই আপোনাৰ সপোনৰ বাটত হেঙাৰ হ'বহি নোৱাৰে, আৰু সময়বোৰ সদায় আপোনাৰেই হ'ব। এতিয়া আহিছোঁ আজিৰ চতুৰ্থটো শিৰোনামৰ মাজলৈ, যাৰ নাম হৈছে অচিনাকিৰ মাজৰ আপোনতা। কেতিয়াবা অচিনাকিজনৰ মাজতো এক বুজাব নোৱাৰা আপোনতা বিচাৰি পাইছেনে? এনে কোনোবা যাক আপুনি আজিলৈকে লগ পোৱা নাই, কথাও পতা নাই, তাৰ পাছতো ফটোত দেখা তেওঁৰ চকুজুৰিৰ মাজত পুৰণি চিনাকি চাৱনি বিচাৰি পাইছেনে? যেন তেওঁ আপোনাৰ বহুদিনৰ চিনাকি, অতদিনে যেন আপুনি সেই তেনে এযোৰ চকুলৈ ৰৈ আছিল নজনাকৈয়ে। নাই, কাকো কোৱা নাই আজিলৈ, প্ৰয়োজনো নাই। আপুনি জানে হয়তো তেওঁ আপোনাৰ নহয় কোনোদিন, কিন্তু হেৰায়ো নাযায়। কেতিয়াবা ভাল লগা গান এটা শুনিলেও তেওঁৰ মুখখন মনলৈ আহে, কেতিয়াবা তেওঁৰ নামটো শুনিলেও হাঁহি এটাই নিজে নিজে ওলমি নাচে। নাই, আপুনি তেওঁক বিচাৰি নাযায় কোনোদিন, উপজাচি চিনাকিও নহয়, মাত্ৰ বুকুতে সাঁচি ৰাখিছে তেওঁৰ প্ৰতি এক অনামী ভাল লগা নে ভাল পোৱা। নাজানে আপুনি, প্ৰাপ্তিৰ আশাও নাই, মাত্ৰ দূৰৰ পৰাই আপুনি চাই ৰয় তেওঁক। তেওঁ আপোনাৰ নোহোৱাকৈও যেন সদায় আপোনাৰ। দুচকু জপালেই বুকুৰ জপনা খুলি আপোনাৰ সপোনৰ কাৰেংটোলৈ অবাধ অহা যোৱা তেওঁৰ। সেই কাৰেং কল্পনাৰ ইটাৰে কথা, য'ত নাথাকে প্ৰত্যাশাৰ দাবী, প্ৰাপ্তিৰ হাবিয়া নাইবা অৱহেলাৰ যন্ত্ৰণা। তাত কেৱল আপুনি, তেওঁ আৰু এজাক নাম নথকা ভালপোৱা। হৈছেনে এনেকুৱা? নিশ্চয়কৈ আপোনালোকৰ জীৱনত নিশ্চয় এনেকুৱা হৈছে, যাক আপোনালোকে নেদেখাকৈ বা লগ নোপোৱাকৈ বা কথা নপতাকৈও তেওঁৰ লগত হৈছে এক বুজাব নোৱাৰা প্ৰেম। এতিয়া আহিছোঁ আজিৰ অন্তিমটো শিৰোনামৰ মাজলৈ, যাৰ নাম হৈছে আপোন মানুহৰ কষ্ট। কেতিয়াবা এনেকুৱা হৈছেনে, এই ধৰক এসময়ৰ আপোনাৰ খুব প্ৰিয়, খুব অন্তৰংগ কোনোবা আছিল, সময়ৰ গতিত যি আপোনাৰ পৰা আজি দূৰৈত। তেওঁৰ কিবা কষ্টৰ কথা, তেওঁৰ দুখৰ কথা গম পাই আপুনি চটফটাই উঠিছেনে কেতিয়াবা? এনে লাগে যেন এতিয়াই দৌৰি তেওঁৰ কাষলৈ যাব, তেওঁক একো যন্ত্ৰণাই চুব নোৱাৰাকৈ আৱৰি ৰাখিব, ভাঙি পৰা তেওঁক সযতনে সামৰিব। কিন্তু লগে লগে আপুনি ৰৈ যায়। কি অধিকাৰত যাব আপুনি? যাৰ লগত অতদিনে একোৱেই সম্পৰ্কই নাই, কি বুলি তেওঁৰ কাষলৈ যাব? আৰু তেওঁৱেই বা কিয় আপোনাক বিচাৰিব? এই খেলিমেলিবোৰেই ৰৈ যাবলৈ যেন বাধ্য কৰে। কিন্তু আপুনিও জানে, এই সময়ত কেৱল আপুনিহে তেওঁক ভালে ৰাখিব পাৰিব। আপুনি শুব নোৱাৰে, তেওঁৰ কষ্টবোৰে আপোনাকো অশান্তি দিয়ে। এতিয়াই যেন তেওঁক সাৱটি লৈ সকলো চকুপানী মচি দিব, কিন্তু এই কিন্তুবোৰেই যাবলৈ নিদিয়ে। নহয়, এয়া আপোনাৰ অহংকাৰ,
স্বাভিমান নাইবা প্ৰতিশোধ নহয়, এয়া সময় আনি দিয়া সম্পৰ্কবোৰৰ ব্যৱধান। নোৱাৰে, আপুনি হাজাৰ চেষ্টা কৰিও তেওঁৰ কাষলৈ যাব পৰাকৈ নিজক সাজু কৰিব নোৱাৰে। মাত্ৰ আপোনাৰ প্ৰতিটো প্ৰাৰ্থনাত তেওঁৰ নামে স্থান পায়। তেওঁৰ হাঁহিৰ বাবে আপোনাৰ শুভকামনাবোৰ দূৰণিৰ পৰাই বতাহৰ দৰে ভাহি যায়। সেয়ে কওঁ, সম্পৰ্কবোৰক কেতিয়াও সময়ৰ খেলনা হ'বলৈ এৰি নিদিবচোন। কাৰণ চকুৰ পানী ৰুমালে নহয়, এখন বুজি পোৱা বুকুৱেহে মচিব পাৰে। আশা কৰোঁ আজিৰ মই পাঠ কৰা প্ৰতিটো শিৰোনামেই আপোনালোকৰ বহু বেছি ভাল লাগিল। অনাগত খণ্ডত পুনৰ এটা নতুন শিৰোনামৰ সৈতে মই সোনকালে আহি আছোঁ। আজিলৈ ধন্যবাদ।